নমস্কাৰ, আপোনালোকে চাই আছে প্ৰাইম অসম ষ্টুডিঅ'ত মই লাকি। নেপালৰ বানপানীয়ে এৰি গ'ল ধ্বংসৰ ৰেখা। বৰ্তমান নেপালৰ মহাপ্ৰলয়ত মৃত্যুৰ সংখ্যা ৩৩২ গৰাকীলৈ বৃদ্ধি হৈছে আৰু বৰ্তমানো ২৮৮ জন ভাৰতীয় নিৰুদ্দেশ হৈ আছে। এই মুহূৰ্তত আমি দৰ্শকক জনাই আছো সবিশেষ। নেপালৰ বানপানীয়ে এৰি গ'ল ধ্বংসৰ ৰেখা। নেপালৰ মহাপ্ৰলয়ত মৃতকৰ সংখ্যা ৩৩২ গৰাকীলৈ বৃদ্ধি। ২৮৮ জন ভাৰতীয় বৰ্তমান নিৰুদ্দেশ হৈ আছে। বানাক্ৰান্ত নেপালত নিৰুদ্দেশ হোৱা ২১ জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো। আটাইকেইজন ভাৰতীয়ক তামিলনাডুৰ আৰু ভাৰতলৈ ঘূৰাই অনা হৈছে। ২১ জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে, লগতে ২৮৮ জন ভাৰতীয় বৰ্তমানো নিৰুদ্দেশ হৈ আছে। নেপাল আৰু তিব্বতৰ সম্ভাৱ্য বৰফৰ হিমস্খলনৰ ফলত সৃষ্টি হোৱা ফ্লেছ বানত এতিয়ালৈকে ৩৩২ গৰাকী লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১৫০০ লোক নিৰুদ্দেশ হৈ আছে বুলি আৰক্ষীয়ে জনাইছে। ভাৰতে নিশ্চিত কৰিছে যে ভাৰতৰ ২৮৮ জন নাগৰিক নেপালত সন্ধানহীন হৈ আছে। এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো। বানাক্ৰান্ত নেপালত নিৰুদ্দেশ হোৱা ২১ জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে আৰু সেই ২১ জন ব্যক্তিক তামিলনাডু আৰু ভাৰতলৈ ঘূৰাই অনা হৈছে। এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো। এখন সংবাদমেল সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয় যে উদ্ধাৰ হোৱা ২১ জন ভাৰতীয় আটাইকেইজনকে তামিলনাডু আৰু ভাৰতলৈ ঘূৰাই অনা হৈছে। জয়ছোৱালে কয় যে তিব্বতত সীমান্তৰ চীনৰ ফলৰতো কেইবাজনো ভাৰতীয় আবদ্ধ হৈ আছে। ২০০ৰো অধিক ভাৰতীয়ই সহায় বিচাৰিছে। ইয়াৰে ৯৫ জনে বৰ্তমান দাৰ্চেনত আছে। এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো। নিৰাপদে থকা প্ৰায় ২০০ জন ভাৰতীয় নাগৰিকে খালী কৰাৰ ক্ষেত্ৰত সহায় বিচাৰিছে, য'ত তিব্বতৰ এখন সৰু গাঁও দাৰ্চেনত প্ৰায় ৯৫ জনেই নেপাল পাৰ হ'বলৈ হিলচাৰ দিশে আগবাঢ়িছে। জিলং চহৰত ৪টা চাহাগলৈ যোৱাৰ পথত জুতুলফুকত ৩০ জন আৰু আন ৬০-৭০ জন অন্য স্থানলৈ যাত্ৰা কৰিছে। এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো। খন্তেকীয়া বানপানীয়ে বসতিস্থলসমূহ গ্ৰাস কৰি যাত্ৰাত বাধাৰ সৃষ্টি কৰাৰ বিপৰীতে সমগ্ৰ নেপালৰ পথ, দলং আৰু জলবিদ্যুৎ প্ৰকল্পসমূহৰ ব্যাপক ক্ষতিসাধন কৰিছে। নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে কয় যে কৰ্তৃপক্ষই এতিয়াও দুৰ্যোগৰ সম্পূৰ্ণ পৰিসৰ জানিবলৈ চেষ্টা কৰি আছে। আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো। বৰ্তমানো ২৮৮ জন ভাৰতীয় নিৰুদ্দেশ হৈ আছে। নেপালৰ প্ৰলয়ংকাৰী বানপানীৰ পাছতেই এতিয়া এৰি গ'ল ধ্বংসৰ ৰেখা। নেপালৰ মহাপ্ৰলয়ত মৃতকৰ সংখ্যা ৩৩২ গৰাকীলৈ বৃদ্ধি পাইছে। এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই पृथ्वीराजमा जोड्ने पुल पनि बगेको छ।